নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ভিডিঅ'টোৰ মাজলৈ। আজি আমাৰ গাঁও বালিজানৰ বাবে এটা বিশেষ দিন, কাৰণ আজি আমাৰ গাঁৱত উদযাপন কৰিবলৈ লৈছোঁ বিষ্ণু ৰাভা দিৱস। আজি 20 জুন আৰু আজিৰ এই দিনটো উৎসৰ্গা কৰা হৈছে একাধাৰে শিল্পী, সংগীতজ্ঞ, স্বাধীনতা সংগ্ৰামী, সাহিত্য আৰু সংস্কৃতিৰ সাধক, বহুমুখী ব্যক্তিত্বৰ অধিকাৰী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ স্মৃতি। আহক আজিৰ এই ভিডিঅ'টোৰ যোগেদি উপভোগ কৰোঁ এই বিশেষ দিনটোৰ সজীৱ উদযাপন। আবেলিৰ লগে লগে গাঁৱৰ নামঘৰত প্ৰস্তুতি আৰম্ভ হ'ল বিষ্ণু ৰাভা দিৱস উদযাপনৰ। অসমীয়া সমাজলৈ ৰাভাদেৱে আগবঢ়োৱা অৱদানৰ প্ৰতি সন্মান জনাই তেখেতৰ এই পুণ্য মৃত্যুতিথিত শ্ৰদ্ধাঞ্জলি জনাবলৈ গাঁৱৰ লোকসকল আহি উপস্থিত হৈছেহি গাঁৱৰ নামঘৰ প্ৰাংগণত। আহক আমাৰ গাঁৱৰ জ্যেষ্ঠসকলৰ মুখেৰে জানিবলৈ চেষ্টা কৰোঁ আজিৰ দিনটো কিয় ইমান বিশেষ। বিষ্ণু ৰাভা তেখেতৰ জন্ম হৈছিল 1909 চনত ঢাকা চহৰত। তেখেত একেধাৰে গীতিকাৰ, সুৰকাৰ, অভিনেতা, ক্ৰীড়াবিদ, ৰাজনীতিবিদ, সমাজ সংগঠক, সমাজ সংস্কাৰক, অভিনেতা ইত্যাদি দিশত তেখেত পাকৈত আছিলে। তেখেত অতি মেধাসম্পন্ন ব্যক্তি আছিলে আৰু তেখেতে এই ঈশ্বৰ চন্দে চন্দে এই গীতটিত নৃত্য প্ৰদৰ্শন কৰি তেখেতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা ভূয়সী প্ৰশংসা লাভ কৰিছিলে আৰু তেখেতে শেষত কলাগুৰু হিচাপে স্বীকৃতিও লাভ কৰিছিলে। অসমৰ কিংবদন্তি সৈনিক শিল্পী বিষ্ণু ৰাভাৰ আজি 20 জুন তাৰিখে বিষ্ণু ৰাভা দিৱস হিচাপে সমগ্ৰ অসমতে উদযাপন কৰা হৈছে। তেখেতৰ কৰ্মৰাজিক স্মৰণ কৰি তেখেতৰ যি বৈপ্লৱিক চিন্তা চৰ্চা, তেখেতৰ যি সাংস্কৃতিক ক্ৰিয়াকলাপ অসমৰ সমাজখনক আগুৱাই নিবৰ কাৰণে তেখেতৰ যি প্ৰগতিশীল ভাৱধাৰা, সেই ভাৱধাৰা যি যুৱ মানসত, জনমানসত চৰ্চিত হৈ থাকিবৰ কাৰণে, চৰ্চিত কৰি ৰাখিবৰ কাৰণে, যুৱ সমাজক জ্ঞাত কৰি ৰাখিবৰ কাৰণে আমি বালিজান গাঁৱে সমগ্ৰ অসমৰ লগতে সংগতি ৰাখি প্ৰতি বছৰে এই ৰাভা দিৱস উদযাপন কৰি আহিছোঁ। আজি আমি অনুষ্ঠিতকৈ হ'লেও গাঁৱৰ কণ কণ শিশুসকলক ৰাভাৰ গীত, মাত, নৃত্য, বাদ্য আদি প্ৰদৰ্শন কৰাৰ সুযোগ আৰু সুবিধা আগবঢ়াবৰ কাৰণে আমি এক ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ। লগতে তেখেতৰ কৰ্মৰাজিৰো যৎপৰাণস্তি আলোচনা কৰিবৰ কাৰণে আমি এই ৰাভা দিৱস উদযাপন কৰাৰ প্ৰয়াস কৰিছোঁ। ইয়াতে কণ কণ শিশুসকলে তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব। ৰাভাদেৱে ৰচনা কৰা বিভিন্ন গীত তেখেতসকলে প্ৰদৰ্শন কৰিব। এইধৰণে আমি আজি বহল ভিত্তিত নহ'লেও অনুষ্ঠিত গাঁৱৰ ভিতৰতে ক্ষুদ্ৰ পুঁজিৰে সৈতে, ক্ষুদ্ৰ বাজেটৰে সৈতে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। সন্ধ্যাৰ লগে লগে শ্ৰীযুত বকুল চন্দ্ৰ সুদেৱৰ সভাপতিত্বত আৰম্ভ হ'ল সাংস্কৃতিক অনুষ্ঠান। তেন্তে আহক কিছু সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰোঁ। এই নৃত্য গীতবোৰে প্ৰমাণ দিয়ে ৰাভাদেৱৰ চহকী সৃষ্টিৰাজি আৰু অসমীয়া সমাজ জীৱনত তেখেতৰ গভীৰ প্ৰভাৱৰ কথা।
ৰাভাদেৱে তেখেতৰ চিৰযুগমীয়া সৃষ্টিৰাজিৰে টনকিয়াল কৰি থৈ গৈছে অসমীয়া কৃষ্টি আৰু সাহিত্যৰ ভঁৰাল। এতিয়া কিমান বিহু পথাৰত ৰৈ আছো আমি, ৰৈ আছে এয়া মনোৰমা সখী। সঁচাকৈয়ে মন্ত্ৰমুগ্ধকৰ নহয়নে? ৰাভাদেৱৰ সৃষ্টিয়ে আজিও প্ৰতিজন অসমীয়াৰ বুকুত অনুৰণন জগাই তোলে, যি সৃষ্টিত আছে প্ৰেম, স্বাধীনতা আৰু অসমীয়া সমাজ জীৱনৰ পূৰ্ণাংগ প্ৰতিফলন। কণ কণ শিশুসকলে পৰিৱেশন কৰা বিষ্ণু ৰাভাদেৱৰ গীত নৃত্যই অনুষ্ঠানটোক এক সুকীয়া মাত্ৰা প্ৰদান কৰিছে, য'ত প্ৰতিফলিত হৈছে শিশুসকলৰ সুপ্ত প্ৰতিভা। শিশুসকলৰ সুপ্ত প্ৰতিভা বিকাশ আৰু কৃষ্টি আৰু সংস্কৃতিৰ পথাৰখনত আগবাঢ়ি যোৱাত অনুপ্ৰেৰণা যোগোৱাৰ লগতে নতুন প্ৰজন্মক ৰাভাদেৱৰ সৃষ্টি আৰু কৰ্মৰাজিৰ বিষয়ে আভাস দিয়াৰ উদ্দেশ্যে বিষ্ণু ৰাভা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা আজিৰ এই সাংস্কৃতিক অনুষ্ঠানটো শিশুসকলৰ গীত নৃত্য পৰিৱেশনে সাফল্যমণ্ডিত কৰিছে। আজিৰ এই ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ মাজতে শ্ৰদ্ধাৰ যাদৱ স্বৰ্গীয়াৰীদেৱে তেখেতৰ সাৰুৱা বক্তব্যৰে আমাক উপহাৰ দিলে জ্ঞানৰ এক অমূল্য ভাণ্ডাৰ। সেইকাৰণে কৈছোঁ যে আমি অলপ শৈশৱলৈ যাওঁচোন, শৈশৱৰ সেই অনুভূতি আমাৰ মনলৈ আনোচোন। কৃষি বুলি ক'লে আমাৰ মনত ভাৱ এটা আহে যে দাড়ি গোফৰে পৰিপূৰ্ণ এজন মনীষ নৰ, যাৰ অগাধ পাণ্ডিত্য আছে, যি তপোবলৰ দ্বাৰা যি তপৰ দ্বাৰা জ্ঞান লভে সম্পূৰ্ণ সঁচা কথা কয়। এনে এক ডাঙৰ আয়োজন এসাঁজ সমূহীয়া ভোজৰ অবিহনে জানো সম্পূৰ্ণ হ'ব পাৰে? আহকচোন চাওঁ আমাৰ নামঘৰৰ চৌকাৰ ওপৰতনো কি সিজিছে। বাহ, বৰ ধুনীয়া গোন্ধাইছে নহয়নে? এনেধৰণৰ আয়োজনবোৰে আমাক সকলোকে একত্ৰিত কৰে আৰু একেলগে বহি সমজুৱাকৈ এসাঁজ গ্ৰহণ কৰাটো ৰাভাদেৱৰ ঐক্য আৰু সম্প্ৰীতিৰ মনোভাৱক সন্মান জনোৱাৰ এক নিখুঁত উপায়। নিশা গভীৰ হৈ অহাৰ লগে লগেই সফল সামৰণিৰ ফালে আগবাঢ়িল আমাৰ আজিৰ অনুষ্ঠান। আজিৰ এই উদযাপনে প্ৰতিজন গঞাৰ বুকুত গুঞ্জৰিত কৰিলে বিষ্ণু ৰাভাৰ কালজয়ী সৃষ্টি।
আজিৰ এই উদযাপনে প্ৰতিফলিত কৰিলে গাঁৱৰ নৱপ্ৰজন্মৰ সুপ্ত প্ৰতিভা। অসমীয়া সাহিত্য সংস্কৃতিৰ উন্নতিৰ হকে যিকেইজন বৰেণ্য ব্যক্তিয়ে তেওঁলোকৰ আহুপুৰুষাৰ্থৰে অৱদান ৰাখি থৈ গ'ল, সেইসকলৰ ভিতৰত বিষ্ণুপ্ৰসাদ ৰাভাৰ নাম সোণালী আখৰেৰে চিৰদিনৰ বাবে প্ৰতিজন অসমীয়াৰ হৃদয়ত চিৰস্মৰণীয় হৈ ৰ'ব। সুন্দৰৰ পূজাৰী বিপ্লৱী শিল্পীগৰাকীলৈ তেখেতৰ পুণ্য মৃত্যু তিথিত যাচিছোঁ সহস্ৰ প্ৰণিপাত।